বন্ধুসকল, আপোনালোকে বাৰু জানেনে বিশ্বৰ কোনখন দেশত ভিক্ষা খুজিবলৈও লাইসেন্স বা অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়? বন্ধুসকল, বিশ্বৰ ভিতৰত ছুইডেনেই হৈছে প্ৰথমখন দেশ য'ত ভিক্ষা খুজিবলৈ লাইসেন্সৰ প্ৰয়োজন হয়। অৱশ্যে ছুইডেনৰ সমগ্ৰ দেশখনতে এই নিয়ম নাই। 2019 চনৰ পৰা ছুইডেনৰ কিছুমান অঞ্চলত ভিক্ষা কৰিবলৈ অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা বা বাধ্যবাধকতা কৰি দিয়া হৈছে। বিশেষকৈ এস্কিলষ্ট্ৰনা নামে এখন চহৰৰ অঞ্চলত 2019 চনৰ পৰা এই নিয়ম প্ৰযোজ্য হৈ আহিছে। ইয়াত ভিক্ষা কৰিবলৈ আনুষ্ঠানিকভাৱে অনুজ্ঞাপত্ৰ ল'ব লাগে। এই অনুজ্ঞাপত্ৰৰ মূল্য প্ৰায় 25 ক্ৰোনা, অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপে প্ৰায় 211 টকামান হ'ব। এই অনুজ্ঞাপত্ৰত 3 মাহৰ বাবে প্ৰদান কৰা হয়। এই নিয়মটোৰ মূল উদ্দেশ্য হৈছে অবৈধ ভিক্ষাৰী ৰোধ কৰা, কৰ্মজীৱী হোৱা আৰু মানুহক সমাজ সেৱাৰ সহায় ল'বলৈ উৎসাহিত কৰা। বন্ধুসকল, ছুইডেনৰ এই তথ্যটোৰ সম্পৰ্কে জানি আপুনি আপোনাৰ প্ৰতিক্ৰিয়া বা মতামত আমাৰ কমেণ্ট বক্সত আগবঢ়াব।